हेलो गाइस আজি প্ৰায় এক মাহ হ'ল প্ৰায় মানে আজি এক মাহ হ'ল আজিৰ এই তাৰিখটোতে যোৱা মাহৰ আজিৰ এই 19 তাৰিখটোতে জুবিন গাৰ্গ আমাৰ পৰা হেৰাই গৈছিল আৰু জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটো বহুত স্লো চলি আছে এনেকুৱা অনুভৱ হৈছে গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি সদায় কৈ থাকিম আৰু কৈ যাম সদায় জুবিন গাৰ্গক সোনকালে ন্যায় দিব লাগে যেনেকৈ হওক সাংবিধানিকভাৱে ন্যায় জুবিন গাৰ্গে পালে আমাৰ অলপ মনটো শান্তি লাগিব আমাক যিবিলাক জুবিন গাৰ্গ প্ৰেমী মানুহ আছে বা গোটেই অসমবাসী এইটো বিচাৰে সোনকালে ন্যায় পাওক গতিকে আজি এক মাহ হ'ল আৰু আজি এটা আমি প্ল্যান কৰিছোঁ কি আজিৰ এই দিনটোত আমি ভাবিছোঁ গছৰ পুলি ল'ম গতিকে আমাৰ গাঁৱত কেইজনমানৰ লগত একেলগ হৈ আমি আমাৰ গাঁৱতে কেইডালমান পুলি ৰুম বুলি আমি এনে মনতে ভাবিছিলোঁ আৰু আমি সেই প্ৰগ্ৰামটো কৰিম তাৰোপৰি আমাৰ ঘৰৰ ভিতৰতে এইখিনি জেগাত তাত এটা নাহৰ গছৰ পুলি ৰুম জুবিন দাৰ নামত আৰু গছৰ পুলিটো ৰোৱা বস্তুখিনি দেখুৱাই আছোঁ আপোনালোকক গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকিব শেষলৈ চালে কি কৰোঁ আজিৰ দিনৰ কাৰ্যসূচীখিনি আপোনালোকক দেখুৱাম এইটোৱে হ'ল আমাৰ গাঁৱৰ ৰাজহুৱা এইটো অংগনবাড়ী কেন্দ্ৰ এখন আমাৰ স্কুল আৰু ইয়াৰ সন্মুখতে এইটো হ'ল ৰাজহুৱা মন্দিৰ কৃষ্ণ মন্দিৰ হয় নামঘৰ আৰু কাষেদি এইটো ৰাস্তা আমাৰ এতিয়া আমি গৈছোঁ তাত আমাৰ জয়ন্তদা ই গাঁটা খান্দি আছে আৰু এই জুবিন দাৰ স্মৃতিত ইয়াতে নাহৰৰ পুলিটো ৰোৱা হ'ব আৰু ধুনীয়াকৈ এতিয়া আমি অলপ ঠিক ঠাক কৰি লওঁ তাৰপিছত ইয়াতে এই পুলিটো ৰোপণ কৰা হ'ব পুলিটো সৰু আছে কিন্তু ইয়াক মেৰামতি কৰি আমি ৰাখিম এই জয়ন্তদাই নাহৰৰ পুলিটো ৰোপণ কৰি আছে এইটো প্লাষ্টিকটো উঠাই দিব লাগিব নি এইটো পুলিটো অকণমান সৰু অলপ কিন্তু সৰু হ'লেও এইটোক আমি মানে কি আজি আমি যেহেতু নাহৰৰ পুলি বেছি নাপালোঁ আৰু সৰুতে ৰুলোঁ মানে বহুত জেগাত নাহৰৰ পুলি চালোঁ কিন্তু আজি আমি বিচাৰি নাপালোঁ আৰু অহাকালি চাওঁ অহাকালি ইয়াতে বজাৰ হয় আৰু যদি পায় তেতিয়াহ'লে আমি অহাকালি আৰু ৰুম দুটামান পুলি আৰু ৰুম কাৰণ এইখিনি জেগাত আমাৰ এই জেগাখিনিত মানে অলৰেডি বকুলৰ গছ ৰোৱা আছে এনেকৈ এইখিনিত জেগা নাই আৰু গতিকে এইটো ইয়াতে ৰুলোঁ আৰু এইটোক মেৰামতি কৰি ৰাখিম আমাৰ এইটো বকুলৰ পুলি এইটো ইয়াতে ৰোৱা গৈছিল কিন্তু এইটো বকুলৰ পুলিটো ধুনীয়া ডাঙৰ হ'ল এতিয়া আমাৰ এই যিটো বনোৱা আছে এই পাতটো মানে আমি এতিয়া ওলাই নাহৰৰ গছত লগাই দিম এইটো ওপৰেদি ওলাই দিম এনেকৈ আচলতে আজি ৰুব লাগিছিল আমি আজি আমাৰ আছিল প্লেন 19 তাৰিখে প্লেনটো আছে 19 তাৰিখ এক মাহৰ হিচাপত কিন্তু হৈ গ'ল এনে হৈছে নে নাহৰৰ পুলি নাপালোঁ বিচাৰি সেইকাৰণে আজি মানে এটা সৰু চাই পুলি পালোঁ সেইটো আমি ইয়াতে ৰোপণ কৰিলোঁ আৰু অহাকালি যদি পাওঁ আমি তেতিয়াহ'লে ইয়াতে আৰু 3-4টা পুলি এইখিনিত ৰোৱা যাব আৰু এই পুলিকেইটা হ'ব অনলি জুবিন দাৰ স্মৃতিত কাম চলি আছে একে সৰু কৰি দিলে এনে হ'ব নাহৰৰ পুলি বৰ্তমান যিহেতু অভাৱ হৈ আছে বৰ্তমান অনুষ্ঠানটো আমি আজি হেৰি কৰিলোঁ আমি যেতিয়া নাহৰৰ পুলি হেৰি হ'ব আৰু মানে যেনেকৈ পাম আৰু এভেইলেবলকৈ পাম বৰ্তমান গোটেই অসমতে যিহেতু নাহৰৰ পুলিৰ অলপ হেৰি হৈ আছে মানে সকলোৱে বিচাৰিছে গতিকে আৰু লগে আকে মাহেতো আৰু পুলি কেজি নুঠে গতিকে এৰে পিছত লাহে লাহে প্ৰত্যেকে মানে নাৰ্চাৰী বা কিবা হত আমি লাহে পাম লাহে গাঁৱৰ মানে যিবিলাক মানে অনুষ্ঠান আছে আৰু আমাৰ যিবিলাক মানে ৰুবা পৰা জাগা আছে সেই জাগাবিলাকত তেতিয়া আমি গাঁৱৰ পুলিটো ৰুম কিন্তু বৰ্তমান আজি কি আমি এটা আৰম্ভণি মানে হেৰি এটা গতিকে নাহৰ পুলি ৰোৱাৰ আৰম্ভণি তো মানে কি আমাৰ যেহেতু অপেনিং আৰু গতিকে এইটোৱে মানে আজিৰ পৰা 10 বছৰ পিছত এই পুলিটো আমি আশা কৰোঁ আৰু বহুত ডাঙৰ হৈ দেখা পাম গতিকে এই অনুষ্ঠানটো এনেকৈ আৰম্ভ কৰিলোঁ আৰু আজি আমাৰ জুবিন দাই কি কৈছিল নাহৰ চিঞৰি থাকিলে নহ'ব অকল নাহৰ ৰুব লাগিব ঘৰত নাহৰ জোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে আৰু এইফালে আমাৰ এইটো নামঘৰ ইয়াতে নাম ধৰি আছে বৰ্তমান এটা নাহৰ পুলি ৰোৱাটো আমাৰ জুবিনৰ ইচ্ছা আছিল আমি ভাবিছিলোঁ আগতে বকুল তলৰ পুলি কৰিছিলোঁ বকুল তল যিমানখিনি কৰিছিলোঁ আমাৰ আগতে প্লেন আছিল বকুলৰ গাছ আমাক বকুল লগা আছিল কিন্তু যিমানখিনি বাৰু বকুলখিনি কৰিলোঁ দুটা লোৱাখিনি বকুলখিনি কৰিলোঁ এতিয়া নেক্সট কৰাটো হ'ল কি এতিয়া নাহৰ এটলিষ্ট 4-5ডাল নাহৰ যদি আমাৰ আশে চৌকাশে কৰিব পাৰোঁ তো আমি ভাবিম যে কিবা এটা কৰিব পাৰিছোঁ এই বছৰটোৰ কাৰণে হ'লেও আৰু এটা কথা মই ভাবিছিলোঁ কি জানা ভাবিছিলোঁ এই নাহৰডালটো ৰুলোৱে আজি অপেনিং আৰু ইয়াৰ পিছত আমি 4-5ডাল আৰু নাহৰৰ মুণ্ডাও ক'লে এনেকৈ আৰু মানে বেলেগ জেগাত এনেকৈ ৰুম আজি অপেনিং কৰিলোঁ আৰু আজি যিহেতু 19 তাৰিখ আজি এক মাহৰ মূৰত আমি প্ৰথমডাল নাহৰ ইয়াতে ৰুই আমি অপেনিং কৰিলোঁ আৰু
বিভিন্ন জেগাত মানে আমি ৰুম আৰু এনেকৈ য'ত জেগা পাই ৰুম আৰু প্ৰতিডাল নাহৰৰে এটা নাম দিম কেনে হ'ব এইটো ভাল হ'ব মানে এই যিডাল নাহৰ এডাল ৰুলো এইডালৰ কি নাম দিবা সাইনবোর্ড মাৰি এটা নাম দিব লাগিব এইডালৰ নামটো নহয় নামটো বেলেগ একো নাথাকে নামটো জুবিনৰ গানৰ এটা লাইন থাকো এটা লাইন থকা ভাল এই গছডাল যিটো ৰুলো না এই গছডালক আমি নাম দিম মায়াবিনী প্ৰথম ডালৰ নাম মায়াবিনী যিটো কেনে হ'ব এই গাছডালৰ নামটো মায়াবিনী দিম ঠিক আছে আমি পিছত এনে আনকি কিবা কিবি কৰি যাম আৰু এনেকুৱা কাৰ্যসূচী